একেবাৰে সোঁফালে আছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ শ্ৰী বেদব্ৰত বৰা, তাৰ কাষত আছে মানস শৰণীয়া বিজেপিৰ, বাওঁফালে আছে ছাইদুল ইছলাম, তেওঁ ৰাজনৈতিক বিশ্লেষক, দেৱজ্যোতি গোস্বামী আন এজন বিশ্লেষক, আৰু ৰাইজৰ দলৰ আজিজুৰ ৰহমান। লেটছ ষ্টাৰ্ট উইথ আজিজুৰ, কাৰণ তেওঁলোকৰ দলেই প্ৰথমে এই অভিযোগটো আনিছে, আৰু এই অভিযোগটো দিলীপ শইকীয়াই খুব সুন্দৰকৈ প্ৰেছ কনফাৰেঞ্চ কৰি আজি কৈছে যে আমি এইটো কামটো হয় কোনজন BLA সেই নামটোও কৈছে, তেওঁ দিয়া স্ক্ৰীনশ্বটখন অখিল গগৈয়ে সেই স্ক্ৰীনশ্বটখন ব্যৱহাৰ কৰিছে, সেই স্ক্ৰীনশ্বটখন যদি শুনিছেও তেওঁলোকে হয় সেইখিনি কথা কৈছোঁ, য'ত কোৱা হৈছে যে যি নাম থাকিব নালাগে সেই নাম কটাৰ কাৰণে আমি আমাৰ দলৰ এই বুথ লেভেল এছিষ্টেণ্টবিলাকক নিৰ্দেশনা দিছোঁ, তাত একো অন্যায় কৰিব লগা হোৱা নাই, বৰঞ্চ আমি বিচাৰোঁ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হওক। আজিজুৰ প্ৰথম কথা হৈছে যে 1952 চনৰ পৰা যিমান নিৰ্বাচন অনুষ্ঠিত হৈ আহি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটাৰ তালিকাসমূহৰ এটা সংশোধনী কৰা হয়, যাক মানে চামাৰী ৰিভিজন কৰি সংশোধনী কৰা হয়। গতিকে এইবাৰৰ ভোটাৰ তালিকা সংশোধনীৰ আগতো তেনেকুৱা কোনো ধৰণৰ বিতৰ্ক হোৱা নাছিলে। তেখেতসকলে হঠাৎ বৰ্তমান শাসনত থকা BJP চৰকাৰে তেওঁলোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আনিলে, মহাৰাষ্ট্ৰত আনিলে, হাৰিয়ানাত আনিলে, বিহাৰত আনিলে, এনেকৈ গোটেই ভাৰতবৰ্ষতে কিছুসংখ্যক ৰাজ্যত আনিছে। অসমৰ ক্ষেত্ৰত যেতিয়া SIR হ'ব নহ'ব এইবিলাক বিষয় লৈ হ'ল, তেতিয়া বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনে গৈ চিফ ইলেক্ট্ৰেল অফিচাৰক ক'লে যে যিহেতু অসমত NRCৰ কাম চলি আছে আৰু NRC মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত আৰু মানে কি কয় উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত কামখিনি চলি আছিলে, গতিকে NRCত ভোটাৰ তালিকা সংশোধনীৰ কাৰণে SIRৰ যিখিনি কাগজ দি মানুহে নিজৰ নাগৰিকত্ব বা নিজৰ ভোটাধিকাৰ কৰে প্ৰমাণ কৰে, তাতকৈ বহুত বেছি কাগজ দি আৰু বহুত বেছি হিয়াৰিং কৰি বা বহুত বেছি পৰীক্ষা নিৰীক্ষা কৰি NRC কাম চলি আছে। গতিকে ভাৰতবৰ্ষৰ আন ঠাইত যিহেতু হোৱা নাই, অসমত সেই কামটো হৈ আছে। গতিকে অসমত SIR NRC কামটো এইখিনি মই হিষ্ট্ৰীখিনি চবেই জানে। লেটছ কাম টু দ্য এই যোৱা 48 ঘণ্টাৰ সেই মই অপেনিং ৰিমাৰ্কছ তাতেহে লাগে, 48 ঘণ্টাত তোমালোকে যিটো নেৰেটিভ সৃষ্টি কৰিছে, সত্যৰ ওপৰত আধাৰিত নে নেৰেটিভ এটা সৃষ্টি কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে? নাই, এইটোতো 100% সত্যৰ ওপৰত আধাৰিত। অখিল গগৈদেৱে কৈছে যে মই নিজৰ কামটোকে বিশ্বাস কৰিব পৰা নাছিলোঁ প্ৰথম যেতিয়া কথাখিনি শুনিছিলোঁ। গতিকে তেখেতে অখিল গগৈদেৱে স্পষ্ট ভাষাত এবাৰ নহয় কেইবাবাৰো তেখেতে প্ৰত্যাহ্বান জনাইছে যে যদি মই মিছা, অখিল গগৈ যদি মিছা, আপোনালোকে ভিডিঅ'টো সেইদিনাখনৰ 4 তাৰিখৰ সন্ধিয়া 8:01 পৰা 8:41 আপোনালোকে যিখিনি কথা পাতিছিলে সেই ভিডিঅ' কনফাৰেন্সৰ সেই কথাখিনি ভিডিঅ'খিনি আপোনালোকে ৰাজহুৱা কৰি দিয়ক, সাংবাদিকসকলক দি দিয়ক, তেতিয়াহ'লে দিলীপ শইকীয়া ডাঙৰীয়া সঁচা বুলি প্ৰমাণিত হৈ যাব, অখিল গগৈ ডাঙৰীয়া মিছা বুলি প্ৰমাণিত হ'ব। আৰু যদি অখিল গগৈ ডাঙৰীয়াই যি অভিযোগ উত্থাপিত কৰিছে সেই কথাখিনি ভিডিঅ'টো তেখেতসকলে কিয় আপলোড কৰি থকা নাই? কাৰণ তেওঁলোকে কথাখিনি কৈছে। আৰু অশোক সিংঘাল ডাঙৰীয়াই যে গোটেই অসম ঘূৰি আছে, আৰু আমি দেখিছিলোঁ যে ডেলিমিটেশ্যনৰ সময়তো কিন্তু সেই একেই অশোক সিংঘাল ডাঙৰীয়াকে দায়িত্ব দিয়া হৈছিলে। আৰু যিটো মেনুৱেল অন ইলেক্ট্ৰেল ৰুলছ 2023, সেই মেনুৱেলছ অন ইলেক্ট্ৰেল ৰুল 2023 তেখেতসকলে যে অমান্য কৰি চলি আছে, এই কথাখিনিওতো মানে আমি কি কয় আমি দেখা পাই আছোঁ। আপুনি কৈছে অলপ আগতে যে বৰক্ষেত্ৰীত 17,000তকৈ অধিক মানুহৰ নামত অবজেকশ্যন আহিছে, আৰু অবজেকশ্যন কেনেকৈ দিছে? মেনুৱেলত কি আছে? মেনুৱেলত কৈছে যে এজন মানুহৰ বিৰুদ্ধে এজনেহে অবজেকশ্যন কৰিব পাৰিব, কিন্তু তাত দেখা গৈছে যে বাল্ক অবজেকশ্যন আহিছে, বাল্ক অবজেকশ্যনটো দিব নোৱাৰে। গতিকে এই কথাবিলাক অখিল গগৈদেৱৰ যিখিনি অভিযোগ, যিখিনি নেকি ৰাহুল গান্ধী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যিখিনি কৈ আছে, সেই কথাখিনি অখিল গগৈদেৱে সেইদিনাখন এই কি কয় ভিডিঅ' কনফাৰেন্সিঙৰ কথাখিনি শুনাৰ পিছত প্ৰমাণিত হৈ গৈছে যে হয় তেখেতসকলে এই গোটেই বিষয়টো জড়িত হৈ থাকে, তেওঁলোকে ভোট চুৰি কৰে, তেখেতসকলক ভোট নিদিয়া মানুহবিলাকৰ নাম কাটে, আৰু তেখেতসকলক ভোট দিয়া মানুহক লাগিলে ভাড়া কৰি আনি হ'লেও নাম অন্তৰ্ভুক্ত কৰে। এই কথাটো প্ৰমাণিত হৈ আছে। আজি পইণ্ট ইজ টেকেন। অখিল গগৈয়ে নিজৰ পাৰ্চনেল ৰেপুটেশ্যন ষ্টেকত ৰাখি পেলাই কথা এষাৰ কৈছে যে 48 মিনিটৰ ভিডিঅ'টো মই শুনিছোঁ, য'ত তেওঁ স্পষ্ট নিৰ্দেশনা দিছে বুথ লেভেল এছিষ্টেঞ্চ এইবিলাকৰ মিটিংখন গ্ৰুপ মিটিঙত। মানস শৰণীয়া, দিলীপ শইকীয়াই আজি একে সুৰতে প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে হয় মই ভাষণ দিছিলোঁ, মই কৈছিলোঁ এই কামৰ কাৰণেহে কৈছিলোঁ, এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰি অখিল গগৈয়ে মিছাকৈ কথাটো কৈছে। মানস শৰণীয়া, কথাটো এনেকুৱা যে ইয়াত যিখন আমাৰ 17 নৱেম্বৰ 2025 যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আসামলৈকে লিখিলে, ইলেক্ট্ৰেল অফিচাৰ আসামলৈকে, তাত স্পেচিফিকেলি কোৱা আছে যে যিসকল 3টা বেচিছত এইটো ৰিভিজনটো হৈছে। এটা হ'ল যিসকলে 1/1/2026 তাৰিখে প্ৰাপ্তবয়স্ক ভোটাৰ 18 বছৰ তেওঁলোকে ৰিচ কৰিব, তেওঁলোকক সোমাব দিছে। অৰ্থাৎ কালিলৈকে বা 1 তাৰিখৰ আগত নহ'বও পাৰে, গতিকে অন্ততঃ ডিচেম্বৰলৈকে যদি তেওঁলোকে হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকে সোমাব দিছে। আৰু বাকী কথাটো হ'ল যিসকল ব্যক্তিয়ে মৃত তেওঁলোকৰ নামটো বাদ দিব দিছে। আকৌ যিসকলৰ ব্যক্তি
ক'ৰবাত আছে, কোনোবাই ইয়াত আহিব বিচাৰিছে, কোনোবাই ইয়াৰ পৰা গৈছে ক'ৰবাত। যিহেতু আমাৰ ছেকশ্যন 17 আৰু 18 মতে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 এজন মানুহে দুটা ঠাইত ভোট ৰাখিব নোৱাৰে আৰু দুটা কনষ্টিটুৱেঞ্চিতেও ভোট দিব নোৱাৰে। এই যিটো ধাৰাত আমি দেখিছোঁ বহুতৰে ডাবল আছে, কাৰোবাৰ ত্ৰিবলো থাকিব পাৰে, দুটা থকাটো কেতিয়াবা দেখা যায়, মই নিজৰ চাক্ষী প্ৰমাণ হিচাপে দেখিছোঁ। গতিকে ইয়াত কৈছে সেইটো যাতে পুনৰাবৃত্তি নহয়। আৰু তাত কোৱা হৈছে এই যিবোৰ এয়া ৰিভিজন হ'ব তাত গোটেই যিবিলাক ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি তেওঁলোককো ৰিপ্ৰেজেণ্টেটিভ দিব কৈছে, তেওঁলোকেও লোক আফতাৰ কৰিব কৈছে। গতিকে তাত সেইকাৰণে BLO ব্লক লেভেল অফিচাৰ, বুথ লেভেল অফিচাৰ, BLA বুথ লেভেল এছিষ্টেণ্ট বা এজেণ্ট যিয়ে নকওক, গতিকে তেওঁলোক হ'ল পলিটিকেল পাৰ্টিৰ মানুহ। এইটো কোনোবাই বিও দিছে, দুটা দিছে, কোনোবাই পলিটিকেল পাৰ্টি হু আৰ মোৰ কনচিয়াছ। গতিকে তেওঁলোকে এইখন যিখন আগৰ ভোটৰ তালিকা, অৰ্থাৎ এইখনৰ বেচটো কৈছে 1/1/2025, তাত যিবোৰে প্ৰত্যেককে BLO বিলাকক এখন ভোটাৰ তালিকা দিছে তেওঁৰ বুথটোৰ কাৰণে। তেওঁ গৈছে, যাই তেওঁ ঘৰে ঘৰে ভিজিট কৰিছে। তাক কৈছে 7 দিনৰ ভিতৰত সেই কামটো সমাপ্ত কৰিব লাগে। এজন মানুহ যদি ঘৰত নাথাকে তাক 3 টাইমছ বিচাৰি যাব লাগে। তাৰপিছত দিনাই তেওঁৰ যদি কিবা ফোন চোন থাকে তেওঁ যোগাযোগ কৰি জনাব কৈছে। গতিকে এইবোৰ গোটেই ডাটাবোৰ তেওঁলোকে চৰকাৰীভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভসকলে কালেকশ্যন কৰিছে। বাকী পলিটিকেল পাৰ্টি, কংগ্ৰেছে হওক বা ভাৰতীয় জনতা পাৰ্টি হওক, AGP হওক, কোনে দিছে নাজানো, কংগ্ৰেছ আৰু BJP তেওঁলোকে BLA দিছে। এওঁলোকে য'ত দেখিছে তাত সন্দেহ প্ৰকাশ কৰিছে এই মানুহটোৰ নামটো থাকিব নালাগে, কাৰণ এই মানুহজনৰ নামটোত ইয়াৰ লগত ৰিলেশ্যন নাই। কাৰণ এটাত আপোনালোকে যাব ছেকশ্যন 20 অফ দ্য ৰিপ্ৰেজেণ্টেটিভ অফ পিপল এক্ট, মানে অৰ্ডিনেৰী ৰেচিডেণ্ট, যিজন মানুহ অৰ্ডিনেৰী ৰেচিডেণ্ট, য'ত ৰেচিডেণ্ট 3 ঠাইত থাকিব পাৰে, মাটি থাকিলে তাৰ ৰেচিডেণ্ট হয়। ইউজুৱেলি তেওঁ য'ত থকা বুলি কয়, ডেট ইজ অৰিজিনেল, অকল তাতহে ভোট থাকিব লাগে, চাকৰিয়ালৰ বাহিৰে। চাকৰিয়ালসকলে বেলেগতো ভোট থাকিব পাৰে। সুন্দৰ, আপোনাৰ পইণ্টটো মই ধুনীয়াকৈ বুজি পাইছোঁ। গতিকে অপেনিং ৰিমাৰ্কছত আপোনাক ভিডিঅ'ৰ পৰা সোমাই লওঁ, লাষ্টৰ দুটা লাইন কৰোঁ। গতিকে তাত এই BLA সকলে কমপ্লেইন দিব পাৰে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভে তেওঁলোকে তাত চালি জাৰিছে, গ্ৰহণ কৰিব বা গ্ৰহণ নকৰিব পাৰে। গতিকে এইটোত ভাৰতীয় জনতা পাৰ্টি বা অসম চৰকাৰে ইয়াত কোনো ধৰণৰ হস্তগত কৰা যি বক্তব্য ৰাখিছে এইটো এটা ভ্ৰান্ত ধাৰণা আৰু ই আইনগতভাৱে শুদ্ধ নহয়। বেদব্ৰত বৰা, তোমালোকে এজ এ অপজিশ্যন এটা ধুনীয়া নেৰেটিভ সৃষ্টি কৰিছে, সেইটো মানি লৈছোঁ, হয়। কিন্তু এই যিটো BLO আৰু BLAৰ যিটো ষ্ট্ৰাকচাৰ ইলেকশ্যন কমিশ্যনৰ, যিটো মই যোৱা বছৰ শেষৰ দিনৰ পৰাই কৈ আছোঁ, সেইটো ইমান ৱেল এষ্টাব্লিছ ডিমাৰ্কেট কৰা আছে। তেনে অৱস্থাত এই কাৰবাৰটো যদি হৈ থাকে বুলি তোমালোকে কৈ আছা, অমুক আহিছে তমুক আহিছে, এইটো বেচিকেলি আইবল যিটো আমি কেটচ কৰা বুলি কওঁ, দেখুৱাবৰ কাৰণে কৰা প্ৰতিবাদ নে তাৰ সঁচাকৈ ভিত্তি আছে বুলি কেনেকৈ কৰিব প্ৰমাণ কৰিব বিচাৰে? একটো BLO আৰু BLA এটা কমপ্লিট ষ্ট্ৰাকচাৰ ইলেকশ্যন কমিশ্যনে বনাই থৈছে আৰু তোমালোকৰ দল শক্তিশালী, তোমালোকৰ প্ৰত্যেকটো বুথত মানুহ আছেই, দেন হাউ ইট ইজ পচিবল? হয়, মীনান তালুকদাৰ ডাঙৰ বহুত অতি স্পৰ্শকাতৰ বিষয়, আৰু এই বিষয়টো আপুনি এনেধৰণৰ আনিছে যে আলোচনা হ'ব লাগে। 10 ফেব্ৰুৱাৰীত ইয়াৰ চূড়ান্ত ভোটাৰ তালিকা ওলাব, তাৰ আগত আচলতে বিষয়সমূহ মীমাংসা হ'ব লাগে। মই আপোনাক কিছুমান তথ্য দাখিল কৰিম। মই গুৱাহাটীৰ ইতিমধ্যে আপোনালোকৰ চেনেলৰ যোগেদিও মই আপোনাক কৈ আছোঁ যে যিটো ফখৰুদ্দিন আলী আহমেদ পথৰ হাউচ নাম্বাৰ 936, ইয়াতে 4জন আপোনাৰ বোনাফাইড ভোটাৰ আছে। তাৰ তেওঁলোকৰ একেটা ঘৰৰ নামত এই 4জনক বাদ দি পেলাই 22জন নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। মই এই কাগজখন আপোনাৰ হাতলৈ দি দিম। এই 22জন যে সোমাইছে ভোটাৰ, এইটো চাউৰা মল্লিক, চান্দাপা মল্লিক, নাদিমা মল্লিক, এওঁলোকৰ নামেই নাই, এওঁলোকৰ ভাড়াতীয়াও নহয়। মূল মালিকজন হ'ল ৰেজাক হুছেইন, নাম মকিবুল হুছেইন, আৰু এওঁ হ'ল আমাৰ তাজজিকা পাৰবিন আখতাৰ, এখেত হ'ল কংগ্ৰেছ দলৰ আপোনাৰ মিডিয়া পেনেলিষ্ট। এওঁলোকৰ পৰিয়ালৰ 4জনৰ নাম আছে। সেই 4জনৰ নাম হাউচ নাম্বাৰ 936ত তাৰ এগেইনষ্টত 22জন নতুন মানুহৰ নাম সোমোৱা হৈছে। এই কাগজখন আপুনি চাব, মই দিছোঁ আপোনাক। এইখন অবজেকশ্যনটো কিয় দি নিদিয়ে? অবজেকশ্যন দিছে BLOৰ এগেইনষ্টত এতিয়া তেওঁলোকে FIR দিম বুলি কৈছে, ব্লক লেভেল অফিচাৰৰ এগেইনষ্টত FIR দিব। মই আন এটা কথা কৈ আছোঁ, মই আপুনি যদি কেমেৰাই ধৰিব পাৰে যে মই ফোনত মোৰ স্ক্ৰীণত এখন মই এটা জুম কৰি লওক আপোনালোকে, যে মানুহজন হ'ল টাইটেল হ'ল পাটিৰ, তেওঁৰ ঘৰত সোমাইছে এজন জনজাতীয় মানুহ, তেওঁ পাটিৰ, কিন্তু তেওঁ তাত সোমাইছে ৰহমান, ঠাকুৰীয়া, হুছেইন আদি মানুহৰ তালিকাৰ নাম সোমাইছে। এই ধৰণৰ ঘটনা ঘটিছে। এই ঘটনাটো কিয় ঘটিছে? নহয়, মই কৈছোঁ যে সেইকাৰণে 10 ফেব্ৰুৱাৰী শব্দটো মই আপোনাক কৈ লৈছোঁ। আমিও কমপ্লেইন কিয় কৰিছোঁ, আমি কি কাৰণে এই নেৰেটিভটো মানুহৰ মাজলৈ লৈ যাব বিচাৰিছোঁ যে বিহাৰত এই ধৰণৰ ঘটনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰমাণ কৰি দেখুৱাই দিছে যে কেনেধৰণৰে বেলেগৰ নামত হাজাৰ ভোট দিয়া হৈছে। হাজাৰ ভোট এটা ঘৰৰ নাম্বাৰৰ বিপৰীতে 30-40টা 100লৈকে ভোট দিয়া হৈছে। ভাড়াতীয়া মানুহৰ নাম ক'ৰবাৰ পৰা আনি
মডেলৰ নাম আনি আফ্ৰিকান মডেলৰ নাম আনি পেলাই তেওঁলোকে আপোনাৰ ভোট দিবলৈ ব্যৱস্থা কৰিছে এই ধৰণৰ ব্যৱস্থাৰে তেওঁলোকে হাৰিয়ানাত জিকিছে মহাৰাষ্ট্ৰত জিকিছে বিহাৰত জিকিছে আৰু সেই আশংকা আমি অসমতো কৰি আছিলোঁ আৰু অসমত এতিয়া তথ্য প্ৰমাণ সহকাৰে আমি দেখুৱাইছোঁ যে অসমত প্ৰকৃত ভোটাৰ যিকেইজন আছে সেই পৰিয়ালখিনিৰ উপৰিও তেওঁলোকৰ একেটা এপিক নাম্বাৰ একেটা হাউচ নাম্বাৰৰ এগেইনষ্টত 30টা 40টাকৈ নতুন মানুহ সন্নিৱিষ্ট হৈছে এই ব্যৱস্থাটো আমি পৰ্যালোচনা কৰিম আৰু আপোনালোকৰ বিজেপি নেতাসকলে যি কাণ্ড কৰিছে অখিল গগৈ ডাঙৰীয়া আজি দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছে আপুনি কামাখ্যালৈ আহক সনাতন ধৰ্মী আপুনিও শপত খাওক ময়ো শপত খাম গতিকে এইটো যদি দিলীপ শইকীয়াই এনেকুৱা ধৰণৰ কথা কোৱা নাছিলে এনেকুৱা মিটিঙত যোগদান কৰা নাছিলে আমি কামাখ্যাত কাইলৈ দেখিম দুজনকে অখিল গগৈ আৰু দিলীপ শইকীয়া ডাঙৰীয়া অসমৰ ৰাজনীতিতে কামাখ্যা মন্দিৰত নিৰূপণ হ'ব সেই আশাৰে আমি বিৰোধীটো লৈ পেলাই আমি দুজনকে অৰাজনৈতিক ব্যক্তিক মোৰ বাওঁফালে বহাই দিছোঁ সেইখিনিও আপোনাক দেখুৱাওঁ আৰু লগতে গ্ৰাফিক্সেৰে মই সতীৰ্থ আইচেং ইয়াৰ পিছত দেখুৱাব যে এই বিতৰ্কটো এটা লাভ হৈছে সেইটো হ'ল আপুনি বোলো সকলোৱে যে ভোটাৰ তালিকাখন খচৰা প্ৰকাশ হৈছে আৰু যে চাব লাগে নামটো এইটো সেই কথাটো আহি গৈছিলে সেই কনচিয়াছটো আহিছে কেনেকৈ চাব লাগে কি কথা কি কৰিব লাগে কিন্তু গ্ৰাফিক্সৰ দ্বাৰা সৰুকৈ বুজাই দি পেলাই মই এই দুজন ব্যক্তিৰ দ্বাৰা জানিব বিচাৰিম যে অৰাজনৈতিক ফালৰ পৰা তেওঁলোকে এই গোটেই নেৰেটিভটো কি ধৰণেৰে চাইছে মই দুইজন জাইদুল ইছলাম আৰু দেৱজ্যোতি গোস্বামীক কথাখিনি কোৱাৰ আগত যেতিয়া মই কৈ থওঁ যে যিটো আপোনালোকতো কনচাৰ্ণ হৈছে আপোনাক চবেই ভোটাৰ চোৱা জানো তো আপোনালোকে কি কৰিব লাগিব আপোনাৰ নামটোত বা কি আছে আপোনাৰ ঘৰত বা কি আছে বেদৰ বতৰ পৰা এখন কাগজ দেখাইছে এইখনত মই ডিছপিউট নকৰোঁ শুদ্ধ কাগজ ভুল হৈছে মানৱ শৰণীও দেখাইছে মোবাইলতো দেখাইছে বা ডিজাইন ইনচিডেণ্ট আপোনাৰ ঘৰতো হ'ব পাৰে গতিকে গ্ৰাফিক্স কেইটামান চাই লওক তাতে চাওক যে প্ৰথমতেই আমি চিঞৰ বাখৰ মিডিয়াতটো ঠিকে আহি আছোঁ বাট আমাৰ নিজৰ ৰাইটটো কি মইতো ভোটাৰ বাদ দিয়ক মৃণাল তালুকদাৰ সাংবাদিক কিন্তু চাওক আইচেং ফাল প্ৰথমে নিজেতো আমি ভোটাৰ গ্ৰাফিক্সত চাওক যে আপুনি খচৰা যিখন এই নিৰ্বাচনী তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিছেনে নাই টিভিত আহি বাদ দি মোক ক'ত নাই ফেচবুকত দেখি লাভ নাই 2 নম্বৰ চাব লাগে নিজে চাই লওক কেনেকৈ চাব পাৰিব বুথত যাওক BLOত যাওক অনলাইনত ইজিলি চাব পাৰিব প্লাছ মই পাহৰিছোঁ নাম্বাৰটো এপিক নাম্বাৰটো দি বুথ কৰোঁ 1919 বুথ কৰি মাৰি পেলাই SMS দিলেও আপুনি খবৰটো পাবগৈ চবতকৈ সহজ মোবাইলত যাওক coasam.nic.in মানত মাৰি নিজৰ নামটো চাই লওক একেবাৰে সহজ কৈ এইকেইটা নহ'লে যাব মন আছে বুথত যাওক BLOক যদি বিচাৰি পায় ওচৰতে BLO সেইটোকো যাব পায় আমিতো এৱেৰেই নহয় আমাৰ BLOক কোন জানিবৰ কাৰণে চবেই লোকে কিয় নহয় আমি লোকক কিয় সদায় পাই থাকোঁ নিজেতো কৰিব পাৰোঁ এজন ভোটাৰ এজন অধিকাৰ আমাৰ আছে নেক্সট চাওক ফৰ্ম 6 আছে যদি নাম আপোনাৰ কোনোবা আছে নাই ভৰাবলৈ এইখন ফৰ্ম 6 যদি আপোনাৰ ঘৰত 10টা মানুহৰ নাম আছে যেনেকৈ বিদৰ্ভত বৰাই কৈছে তাত কি কৰিব লাগিব নেক্সট ফৰ্মখন চাওক ফৰ্ম 7ত কওক যে এইকেইটা মোৰ ঘৰত এইকেইটা মানুহৰ নাম আছে এইকেইটা মোৰ নাম নাই এইকেইটা ফৰ্মখন 7 কৰি দিয়া হওক তেতিয়াহে কাটিব আৰু ফৰ্ম 8 আপোনাৰ বয়স নাম ঠিকনা বদলাবলৈ লগা হৈছে এইবিলাক কৰক ফেচবুকত লিখি চিঞৰ বাখৰ কৰি ভোটাৰ তালিকা শুদ্ধ নহয় ফৰ্ম 6, 7, 8 এইকেইখন আছে নেক্সট যাওক আপুনি চাওক আপোনালোকৰ 22 জানুৱাৰীত এখন উলিয়াব এই ড্ৰাফ্টখন বেছি সময় নাই আজি হ'ল আপোনাৰ 7 তাৰিখ 15টা দিন আছে 15টা ভিতৰত চাই পেলাই নিজে ঠিক ঠাক কৰি লওক যে আপুনি নিজে সুৰক্ষিত হয়নে নহয় বাদ দিয়ক বিজেপি পাৱাৰত আহে কংগ্ৰেছ আহে বা জিকে নাই আপুনি মই সুৰক্ষিত হয়নে নহয় আমাৰ ভোটটো আছেনে নাই এইটোতো আপোনাৰ নিজৰ কৰ্তব্য কোনো BLA কোনো কংগ্ৰেছ কোনো বিজেপি কোনো ৰাইজৰ দল কোনো অখিল গগৈটো কৰি নিদিয়ে নিজে কৰিব লাগিব মনত ৰাখিব একেবাৰে লাষ্টত 10 ফেব্ৰুৱাৰীত কিন্তু এখন হ'বগৈ 10 ফেব্ৰুৱাৰীত চাব পাৰিব আল্টিমেটলি আপুনি কৰা কামখিনি হ'ল নে নাই এইখিনি কথা মই আপোনালোকৰ কাৰণে বুজাই থৈছোঁ বাকী বক্তৃতা দি থাকিব বাইট দি থাকিব কামাখ্যা মন্দিৰত কালি শপত লৈ গৈ পেলাই তেওঁলোকে শপত ল'ব আপোনাৰ মোৰ কি হ'ব সেইটো নিজে ঠিক কৰিব আনে কোনো আপোনাক ঠিক কৰি নিদিয়ে চাইদুল আছে আচলতে SR আৰু SIR এই দুটা বিষয়ৰ মাজত গোটেই দীঘল এটা প্ৰক্ৰিয়া চলিলে SRটো হ'ল আমাৰ অসমত যিটো হৈছে এইটো হৈছে ফিল্ড ভেৰিফিকেশ্যন BLOবিলাকে যাব গৈ পেলাই ফিল্ড ভেৰিফাই কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় পাৰ্থক্যটো সেইটো এতিয়া গোটেই বিষয়টো কেন্দ্ৰীভূত হৈছে দুটা কথাত এটা হৈছে কিছুমান মানুহত অচিনাকি মানুহ নাম ইনক্লুড হৈছে আৰু কিছুমানৰ নটিচ দিছে এই দুটা বিষয় আৰু ফৰ্ম 7 যিখন আছে সেইখনৰ যিকেইটা মূল কাৰণত ফৰ্ম 7 ছাবমিট কৰিব পাৰে সেইটো এটা হৈছে যদি ভোটাৰজন মৃত্যু হয় 1 নম্বৰ 2 নম্বৰ যদি কাৰোবাৰ বয়স হোৱা নাই ভোট উঠিছে সেইটো আপুনি কমপ্লেইন কৰিব পাৰে 3 নম্বৰ পাৰ্মানেণ্টলি শিফটেড এই যিটো কথা আটাইতকৈ বেছিকৈ চৰ্চা হৈছে সেইটো আৰু য'ত যাৰ ডাবল ভোটাৰ আছে ডুৱেল ইনক্লুজন সেইটো হ'ব পাৰে আৰু যদি সেই মানুহজন বিদেশী হয় এইকেইটা বিষয় 5টা বিষয় লৈ পেলাই কমপ্লেইন দিব পাৰে আটাইতকৈ জৰুৰী কথাটো এইটো যে কমপ্লেইন দিয়া মানুহজনে কিন্তু প্ৰুফ কৰিব নালাগে সেই মানুহ যাৰ এগেইনষ্টে কমপ্লেইন দিব সেই একো ডকুমেণ্ট দিব নালাগে ডাউটটো ক্ৰিয়েট কৰিব লাগে ধৰি ল'লোঁ মৃণালৰ এগেইনষ্টে মই কমপ্লেইন দিম ইপিক নাম্বাৰটো জানিলে মই কমপ্লেইনটো দি দিব পাৰোঁ তাতকৈ সাংঘাতিক বেছি একো নালাগে তাৰমানে এইটো নহয় যে যিবিলাক কমপ্লেইন হৈছে গোটেই কমপ্লেইনবিলাকে ভুৱা এইটো কথা নহয় কিন্তু আটাইতকৈ ভয় লগা কথাটো হ'ব পাৰে এইটো যিটো কথা আমি অলপ কিছুদিন আগতে এটা ক্লাছ আমি দেখিলোঁ কাৰ্বি আংলঙত সেইটো হৈছে তাত
অনা অসমীয়া বা অখিলঞ্জীয়া মানুহৰ ভোট বাঢ়িছে বুলি তাৰ মানুহৰ শংকা হৈছে তাত সেই যিবিলাক ভোট কেনেকৈ সোমাইছিল কি কাহিনী সেইবিলাক কাহিনী আমি ইমান নাজানো কিন্তু কেনেবাকৈ এই যিবিলাক নাম কাটিবৰ কাৰণে তেওঁলোকক নটিচ দিছে তেওঁলোকে হিয়াৰিঙত যাব নাম ইনক্লুড হ'ব নহ'ব সেইটো এটা প্ৰক্ৰিয়া আছে কিন্তু কেনেবাকৈ ডিউৰিং এই যিটো পিৰিয়ড আমাক দিছে হিয়াৰিঙৰ কাৰণে বা আমি গোটেই বিষয়টো আগবঢ়াই নিয়াৰ কাৰণে এই মাজৰ সময়খিনি ড্ৰাফটটো ফাইনেললৈকে কোনোবা নতুন মানুহ কিছুমানে নতুন ফৰ্ম এখন দি পেলাই এপ্লাই কৰি পেলাই নিজৰ ভোটটো সোমাব পাৰে নেকি সেইটো কিন্তু আমাৰ কাৰণে কনচাৰ্ণ হ'ব পাৰে কাৰণ ইতিমধ্যে এই কথাবিলাক আহিছে কাৰণ কাৰ্বি আংলঙৰ সেই বিষয়টো মূলতঃ কেন্দ্ৰীভূত হৈছিল তাৰ পলিটিকেল আইডেণ্টিটি কিবা কিবি এইবিলাক বিষয় লৈ গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু আপুনি প্ৰসংগক্ৰমে এটা কথা উল্লেখ কৰিছিল যে সেইটো হৈছে বৰক্ষেত্ৰী শব্দটো আপুনি উল্লেখ কৰিছিল গতিকে বৰক্ষেত্ৰী সম্পৰ্কত 17,500 মান মানুহক আপোনাৰ নটিচ দিয়া কথাটো ওলাইছে তাৰ ভিতৰত যিটো চৰ্চা বেছিকৈ হৈছে এইটো হৈছে এই গোটেই মানুহখিনি চৰ অঞ্চলৰ মানুহ বুলি কোৱা হৈছে অধিকাংশ মানুহ হয়তো মোৰ যেন 80% বা 70% চৰৰ তাৰমানে এইটো নহয় যে তাত চৰৰ বাহিৰৰ মানুহে নটিচ পোৱা নাই আমাৰ মূল সুঁতিৰ যিবিলাক মানুহ আছে অসমীয়া মানুহ আছে সেই মানুহে নটিচ পাইছে আৰু বেছিকৈ কিন্তু চৰৰ মানুহে নটিচ পাইছে এই কথাটো সঁচা আৰু এই গোটেই বিষয়টো লৈ পেলাই কেইটামান কিন্তু ডাটা দিব পাৰোঁ এটা এনেকুৱা যে চৰ অঞ্চলখন যিবিলাক চৰ অঞ্চল আমি আমাৰ এই বৰক্ষেত্ৰীত আমি দেখিছিলোঁ বহুদিন ধৰি তাৰ কিন্তু অধিকাংশ চৰ কিন্তু তাত ইতিমধ্যে গৰাখহনীয়া লৈ থোৱাহি মৰিলৈ গুচি গৈছে ইলেকশ্যনৰ যিটো দিন অন দ্য ডে অফ ইলেকশ্যন আপুনি চাব তাত নদীৰ পাৰত যিসকল মানুহে যায় 100খনমান নাও ৰেডি হৈ থাকে ইফালৰ পৰা মানুহটো সিফালে যায় ভোটটো দিয়ে আকৌ ইভিনিং তেওঁলোকে ভোট দি মেলি গুচি আহে এই গোটেই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত আমি এটা কথা লক্ষ্য কৰোঁ যে তাৰ মানুহখিনিয়ে ভোট দিয়ে সঁচা কিন্তু তেওঁলোকে তাৰ পৰা চিফ্ট কৰিছে অন্যান্য স্থানলৈ চিফ্ট কৰিছে আৰু চিফ্ট কৰাৰ মূল কাৰণটো কিন্তু দুটা এটা হৈছে তেওঁলোকে অলপ বেটাৰ এক্সেচিবিলিটি থকা জেগালৈকে যাব বিচাৰে আৰু ছেকেণ্ডটো হৈছে তাৰ মানুহবিলাকৰ এই যিটো ভূমিৰ সমস্যা আপোনাৰ গৰাখহনীয়াৰ আক্ৰান্ত এইবিলাক আঁতৰি যাব লগা অৱস্থা সেইটো এই গোটেই বিষয়টো লৈ পেলাই আমি কুৰিয়ামাৰী যিটো চৰ তাত 18,000 ভোট আছে ডাঙৰ আজিৰ তাৰিখত বহুত ডাঙৰ এটা পঞ্চায়ত তাৰ 60% কিন্তু অলৰেডি ইৰ'ডেড তাত আপোনাৰ গৰাখহনীয়া লৈ গৈছে ভাংনামাৰীত আপুনি যিখন পুলিচ ষ্টেচন আছিল যিখন মেডিকেল আছিল তাত বিল্ডিং আছিল মই নিজে দেখা সেই দুটা চৰকাৰী প্ৰপাৰ্টি কিন্তু নদীৰ বুকুত গুচি গৈছে ঠিক তেনেকৈ কালাৰ চৰৰ 80% কিন্তু অলৰেডি তাত ইৰ'ড হৈ গৈছে যিখন কালাৰ চৰত 50 বছৰ আগতে হাই ছেকেণ্ডাৰী আছিল এবাৰ পুৰণা এটা চৰ সেই চৰটো কিন্তু বেছিভাগেই কিন্তু তাত গুচি গৈছে এই মানুহবিলাক ক'ত গৈছে এই মানুহবিলাক চিফ্ট কৰিছে আপোনাৰ হাজোৰ একাংশ গৈছে বল্লুত কৰপুৰ দিহিদা মেলপাৰা গাঁওবুঢ়াপাম হাজো সমষ্টিৰ আপুনি যদি এই গোটেই কথাটো চাই লক্ষ্য কৰিব এই চিফ্ট ক'ব বিচাৰিছে উইদাউট গোয়িং টু নিটিগ্ৰিটি যে যিখিনি চিফ্ট হৈছে সেইখিনি কৰাৰ মানুহৰ কাৰণে তেওঁলোকে এই স্পেচিয়েল ৰিভিজনত এফেক্ট তেওঁলোকে এফেক্ট হৈছে তাৰ লগত এই কথাটো মই কৈ থওঁ যে ইয়াত যে একেবাৰে পলিটিকেল ইণ্টেনশ্যন নাই এই কথাটো মই নকওঁ কাৰণ যিবিলাক মানুহে গোটেই এই আপোনাৰ অবজেকশ্যনবিলাক দিছে অবজেকশ্যনটো খুব কম সময়ত দিব লগা হৈছে এই গোটেই কম সময় দিয়া সময়খিনিৰ ভিতৰত কিন্তু কিছুমান অবজেকশ্যনৰ যিবিলাক অবজেকশ্যন দিয়া মানুহ অভিযোগকাৰী তেওঁলোকৰ নাম আদি খুব শ্বৰ্টকৈ দি থৈছে ডিটেইলছ একো নাই এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ওলাইছে 2-4খন তেনেকুৱা আমি নটিচ দেখিছোঁ কিন্তু মূল বিষয়টো এইটো নহয় যে তাত গোটেই মানুহখিনি চৰত আছেই আৰু সেই মানুহখিনিকে বিচাৰি পেলাই পায়ো নটিচ দিছে এই কথাটো নহয় এই যিটো ফিল্ড ভেৰিফিকেশ্যন হৈছে এই ফিল্ড ভেৰিফিকেশ্যনত একাংশ মানুহ কিন্তু তাত ফিজিকেলি পোৱা নাই আৰু সেই মানুহখিনিক এতিয়া চৰকাৰীভাৱে মাতিছে কিন্তু ডাঙৰ কথাটো হৈছে কি এই চৰৰ পৰা অহা মানুহখিনি যেতিয়া হিয়াৰিঙত আহিছে তেওঁলোকে যিটো ডকুমেণ্ট জমা দিছে সেই ডকুমেণ্টটো কোনো ৰিচিভ কপি নাথাকে তেনেকুৱা ক্ষেত্ৰত হয়তো অলপমান ইফাল সিফাল হ'ব পাৰে আৰু মই ভাবোঁ যে এই গোটেই যিখিনি মানুহ চিফ্ট হৈছে পাৰ্মানেণ্টলি চিফ্ট কৰিছে তেওঁলোকৰ ক্ষেত্ৰত অসুবিধা হ'ব তেওঁলোকে হয়তো বেলেগ ভোটটো উঠাব পাৰে কিন্তু মূল বিষয়টো হৈছে যিসকল তাৰ মানুহ সেই মানুহখিনি ভোটটো এনচিঅ'ৰ হ'বনে নাই সেই কথাটো এটা কথা দ্বিতীয় আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ গোটেই প্ৰক্ৰিয়াটোত সেইটো হৈছে কিছুমান মানে এনেকুৱা মানুহ অচিনাকি মানুহ কাৰোবাৰ ঘৰত সোমাইছে যাৰ লিষ্টবিলাক আপোনালোকে প্ৰতিদিন টাইমৰ আমি হেৰি দেখিছোঁ নিউজত দেখিছোঁ বা এতিয়া বেদদাই কৈছে সেই ধৰণৰ মানুহখিনিৰ নামবিলাক ইনক্লুজনৰ কাৰণে এটা হয়তো কমপ্লেইন আকৌ এক্সক্লুজন বিচাৰিব যাব কিন্তু এই ধৰণৰ আৰু অধিক কোনোবা ইনক্লুড কৰাৰ কাৰণে নতুনকৈ ফৰ্ম জমা দিব নেকি যদি জমা দিয়ে সেইটো একেবাৰে বিহাৰৰ নিচিনা 30 লাখ 35 লাখৰ যিটো অভিযোগ সেইটো আহিব নাই এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা 3 নম্বৰ কথাটো হৈছে ৰখিব লাগিব 3 নম্বৰ পিছত ক'ব কাৰণে কাৰণ দেৱজ্যোতি ৰখি আছে বহুত সময়ৰ পৰা দেৱজ্যোতি এই আমি ধৰক মই 95ৰ পাৰিলে মানে ভোটাধিকাৰ সাব্যস্ত কৰি আছোঁ এনেকুৱা ধৰণৰ এইবাৰ আমি যিটো এটা বছৰতে SI লৈ পেলাই যিমানখিনি কথা পাতিছোঁ যিটো মানে এইটো ছিষ্টেমেটিক ইণ্টেনচিভ ৰিভিজনে কওক ইত্যাদি ইত্যাদি আহিছে ক'ৰ পৰা এই গণ্ডগোলবিলাক অহাৰ আচ্ছা তাৰ আগতে মই কৈ থওঁ যে দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ সভাপতি তেখেতে কৈছে যে মই এইটো এনেকুৱা ধৰণৰ কোৱা নাই মই এনেকুৱা দিছোঁ মই আকৌ কৈছোঁ আমাৰ জাতীয় পৰিষদ ৰাইজৰ দলৰ মুখপাত্ৰ কোৱাৰ নিচিনাকৈ যে তেওঁ ভিডিঅ'টো যিটো তেওঁলোকৰ হৈছিলে এনেও এইটো পাব্লিক ডমেইনে দি দিব লাগে তেওঁলোকৰ মানুহৰ কাৰণে জনা হ'ব আৰু সকলো আৰু যিখিনি কাৰ্যকৰ্তা তেওঁলোকে তাত নাছিলে
উপস্থিত নাছিলে তেওঁলোকে দুটা কথা শিকিব পাৰিব বিজেপিয়ে কেনেকৈ ফাংচনিং কৰে সেইকাৰণে সেইটো দি দিলে খুব ভাল হয় মোৰ মতে এই যে যিটো এটা অভিযোগ আহিছে এটা ডাঙৰ অভিযোগ দেই এইটো কিন্তু ধেমালিকে ল'বলগীয়া অভিযোগ একেবাৰে নহয় মই খুব চিৰিয়াছ এইবিলাক ক্ষেত্ৰত কিয় কি চাওক চৰকাৰ আহিব অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া কৈছিলে চৰকাৰ আহিব চৰকাৰ যাব আপুনি থাকিব মই থাকিম এদিন যামগে কিন্তু ৰাজ্যখন থাকিব লাগিব দেশখন থাকিব লাগিব দেশখনৰ স্বাভিমান দেশখনৰ গণতন্ত্ৰ সঠিক পথত যাব লাগিব তেতিয়াহে আমি যিটো আমি ভাৰতবৰ্ষ আগুৱাই নিব পাৰিম সেইকাৰণে মই চিন্তিত এইটো কাৰণত কিয় কি যোৱা 4-5টা বছৰত যিবিলাক স্বতন্ত্ৰ অনুষ্ঠানবিলাকৰ ওপৰত সাংঘাতিকভাৱে চকু পৰিছে আৰু সাংঘাতিকভাৱে মানুহৰ আঙুলি পৰিছে কিয় আঙুলি দেখুৱাবলগীয়া হৈছে কিয় হৈছে আগতে এনেকুৱা নহয় যে কংগ্ৰেছৰ দিনত বা আগৰ যিবিলাক চৰকাৰ আছিল তেওঁলোকৰ দিনত নহয় তেওঁলোকৰ দিনতো হৈছিলে কিন্তু এইটো পৰ্যায়ে পাগে নাই যে ভোট চুৰি শব্দটো যে আহিব লগা হৈছে ইমান সৰ্ববৃহৎ গণতন্ত্ৰ এখন তাৰ কাৰণে এটা লজ্জাবোধ কৰিব লাগে সেইকাৰণে শাসকীয় পক্ষৰ আমি প্ৰশ্ন শাসকীয় পক্ষকে সুধিব লাগিব যে ভোট চুৰি অভিযোগটো যিহেতু আহিছে সেইটো কাৰণে আপুনি নাগপুৰত চাওক নাগপুৰৰ পৰা আৰম্ভ হৈছে গোটেই ঘটনাটো গোটেই বহুত আছে মই এতিয়া অসমত সেই ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো ৰাজহুৱা কৰি দিয়ক কথাখিনি জল পটপট ক্লিয়াৰ হ'ব আৰু এই যে অভিযোগ আহি আছে আজি কংগ্ৰেছে কৈছে যে এইকেইজন ইয়াত নাই এইকেইজন ইয়াত নাই বিজেপি প্ৰত্যেকটো বুথত তেওঁলোকৰ বুথ লেভেল দিছে পৃষ্ঠা প্ৰমুখলৈকে মানুহ আছে তেওঁলোকে এইটো ভাল সুবিধা পাইছে তেওঁলোকে কি কৰিব লাগে সৰ্বদলীয় মানুহখিনিক লগত লৈ লগতে 2-4টা জাতীয় সংগঠন আৰু মিডিয়াক লৈ য'ত যিবিলাক ঘৰত এনেকুৱা ধৰণৰ গণ্ডগোলবিলাক উপস্থাপন হৈছে তেওঁলোকৰ তাত যাব লাগে আৰু গোটেই বস্তুখিনি ক্লেৰিটি আনি দিব লাগে আৰু লগতে যিজন মানে ইলেকশ্যন অফিচাৰৰ বা BLA এইটো কাম কৰিছে BLO এইটো গণ্ডগোল কৰিছে বা জানি অজানিতে তেওঁলোকৰ এগেইনষ্টত ইলেকশ্যনৰ যিখিনি ধাৰা আছে তাৰ মতে তেওঁলোকৰ পানিছমেণ্ট ল'ব লাগে ছেকশ্যন 31 মতে এইটো হৈ গ'ল কি কথা দ্বিতীয়তে মই আপোনাক মানে ক'ব বিচাৰিছোঁ যে এই যিটো আমাৰ গণ্ডগোলটো আমি আজি আঙুলি দিবলগীয়া হৈছে ক'ৰ পৰা হৈছে এইটো আপুনি চাওক সেই 10 আগষ্ট চাগে 2023 আমাৰ যিটো সংশোধনী আনিছিলে কি ইলেকশ্যন কমিশ্যনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ এপইণ্টমেণ্ট ৰেগুলেশ্যন ট্ৰান্সফাৰ ইত্যাদি ক্ষেত্ৰত যিটো তেওঁলোকে ৰেগুলেশ্যন আনিছিলে ৰাজ্যসভাত সিদিনা গৃহীত হৈছিলে তাতেই গণ্ডগোলটো আৰম্ভ হ'ল কি হ'ল আগতে মুখ্য আপোনাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া তেখেত আছিলে ওৱান অফ দ্য মানে টিম মেম্বাৰ কোনে প্ৰধানমন্ত্ৰী চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু বিৰোধী দলপতি তেওঁলোকে এইটো এটা খুব চিষ্টেমেটিক ৱে চিফ জাষ্টিছ অফ ইণ্ডিয়াক তাৰ পৰা ৰিমুভ কৰি পেলাই তেখেতে আনি কি দিলে শাসকীয় পক্ষৰ এজন কেবিনেট মন্ত্ৰী দিলে এইটো যিকোনো এটা মানুহে জানিব এতিয়া এইটো মানে একেবাৰে গাঁৱত মানে একেবাৰে নজনা মানুহ এটা ক'ব যে দুজন আৰু ভাৰ্চেছ এজন তাৰমানে তেওঁলোকে যাকে বিচাৰিব সেই তেওঁকে দিব পাৰিব আজি বিজেপি এই গণ্ডগোলটো হোৱাৰ কাৰণেইতো ইমান মই ৰখাব লাগিব কিন্তু মূল গেমটো অলপ বেলেগ ধৰণৰ আছে যেন মোৰ উপভোগ অলপ সন্দেহ হয় মোৰ এই মুহূৰ্তত তথ্য নাই মানে তথাপিও মই কথাটো উপস্থাপন কৰিম পিছৰ বাৰ ব্ৰেকত কথাটো ক'বৰ কাৰণে মই যে আপোনাক ফৰ্ম 6 এণ্ড ফৰ্ম 7 দেখুৱালোঁ গেমটো তাত থকা যেন লাগি আছে ফৰ্ম 7ত বেদব্ৰত বৰুৱাই দেখা অবজেকশ্যনবিলাক দিয়া হ'বগৈ আৰু সেইবিলাক আমি 22 তাৰিখে দেখা পাম সকলো অবজেকশ্যন শুদ্ধভাৱে কটা গৈছে ফৰ্ম 6ত কিমানে এপ্লাই কৰিলে সেইটো আপোনাৰ জানাৰতো কোনো উপায় নাই একজেক্টলি 22 তাৰিখেহে গম পাব মই কেনেকৈ গম পাম যে ফৰ্ম 6ত আৰু কোনে বেলেগ মানুহে কেনেকৈ গম পাব এক্সেপ্ট BLA টো এইবাৰ যে ফৰ্ম 6ত এপ্লাই কৰিলে 100জন 200জন 300জন 500জন 1000জন মানুহে এটা বুথত বাৰু নহয় এটা সমষ্টিতে কৰিলে তেওঁৰ নামটো সোমাই গ'ল বোলে 22 তাৰিখেতো ওলাই গ'ল তো গেম চামহুৱেৰ ফৰ্ম 6ত বেছি আছে নেকি ফৰ্ম 7তকৈ সেই কথাটো মই এবাৰ আজিজোৰ মুখৰ পৰাও সুধিব বিচাৰিম আন সকলো ক্ষেত্ৰৰ পৰা আমি কোৱা মতেই যামকে বিৰতি শিকাবলৈ আজিজোৰ খালি এইবাৰ কথাখিনি কওঁতে অলপ প্ৰত্যেকে এটা শ্বৰ্টকৈ ক'ব যাতে সকলো পেনেলিষ্টে সময় পায়গৈ আপুনি যিখিনি কথা কৈছে যে ফৰ্ম 6 আৰু ফৰ্ম 7ৰ কথা ফৰ্ম 6 আৰু ফৰ্ম 7 নহয় ফৰ্ম 6, 7 and 8ৰ কথাটো ইয়াত আহি যাব কথাটো হৈছে যে যিখন ড্ৰাফ্ট লিষ্ট ওলাইছে এই ড্ৰাফ্ট লিষ্টখনত আমি যিখিনি বিসংগতি দেখা পাই আছোঁ এইখিনি হৈছে আমাক আচলতে ব্যস্ত কৰি ৰাখিবৰ কাৰণে এই কথা মানে কামখিনি কৰিছে তেওঁলোকে ইয়াত আমি এতিয়া অবজেকশ্যন কৰিম যে আমাৰ বেদতে অলপ আগতে যিখিনি নাম দেখুৱাইছে তেখেতসকলৰ বিৰুদ্ধে অবজেকশ্যন হ'ব বা ফৰ্ম 7 ফিল আপ হ'ব এইখিনি কাটি দিব তেখেতসকলে কিন্তু তেখেতসকলৰ যিটো উদ্দেশ্য মানে যিটো আমি অভিযোগ কৰি আছোঁ যে ভোট চুৰিটো তেখেতসকলে দুই ধৰণে কৰে এটা হৈছে যিসকল লোকে বিজেপি দলৰ ভোট নিদিব তেখেতসকলৰ ভোট কাটি দিয়া হ'ব আৰু যিসকলে আপোনাৰ লেভেলটো খোল খাই গৈছে উঠাই ল'ব নেকি আমাৰ আকৌ বেলেগ এজনে কথাখিনি কোৱা মানে কথাখিনি কোৱা মই ক'ব পাৰোঁ বেলেগ কোৱা মই এতিয়া বিষয়টো এনেকুৱা মৃণালদা যে ভোট চুৰ কৰি পেলাই আপুনি ধৰক বৰখেতি সমষ্টি দিগন্ত বৰ্মন আৰু নাৰায়ণ ডেকা নাৰায়ণৰ ডিফাৰেঞ্চ আছিলে 4000
4,000 ভোটৰ ডিফাৰেঞ্চত বিজেপি কেণ্ডিডেটজন হাৰিছিলে, কংগ্ৰেছৰ কেণ্ডিডেটজন জিকিছিলে। এতিয়া এওঁলোকৰ যিটো গোপন এজেণ্ডা যে 5,000 পৰা 10,000 ভোট কৰ্তন কৰিব লাগে, সেই কৰ্তন তাত 17,000 মানুহৰ নটিচ দিয়া হৈছে। এই মানুহবিলাকৰ যে নাম কাটি দিব, তেওঁলোকে নতুনকৈ ইনক্লুড কৰিব নোৱাৰিব, অৰ্থাৎ বিজেপি কেণ্ডিডেট জিকি গ'ল, লগে লগে নাৰায়ণ ডেকা জিকি যাব। মোক ক'বলৈ দিয়ক, নহয় ক'ব, আপুনি ক'ব, আপোনাৰ ইয়াত ক'ব। এই ভোট চোৰটো এওঁলোকে এইকাৰণেই কৰিব বিচাৰিছে, এওঁলোকে এই জুম মিটিং কৰি এওঁলোকে কনফাৰ্ম এইকাৰণেই তেওঁলোকে ভয় খাইছে যে এওঁলোকে ইতিমধ্যে গম পাইছে যে যিমানেই মহিলা উদ্যমিতা নকৰক, যিমানেই কিবা নকৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ যি পৰ্বতখন দুৰ্নীতি, সেই কথাবিলাক মানুহে গম পাইছে। গতিকে মানুহে হিমন্ত বিশ্ব শৰ্মাক ছেকেণ্ড টাইমৰ কাৰণে মুখ্যমন্ত্ৰী বিচৰা নাই, সেই কথাটো বিজেপিৰ সকলো শ্ৰেণীৰ নাগৰিকে গম পাইছে। আৰু যাৰ কাৰণে এওঁলোকে বিজেপিক পুনৰ চৰকাৰত আনিবৰ কাৰণে ভোট চুৰি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু যদি মানুহ কনচিয়াছ নহয়, তেতিয়াহ'লে এই 5,000 পৰা 10,000 ভোট এওঁলোকে ক'ৰবাত সোমোৱাই কৰ্তন কৰি এওঁলোকে পুনৰ চৰকাৰ গঠন কৰিব। আৰু এইটোৰ কাৰণেই কংগ্ৰেছ দল একদম সচেতন। আমি BLA সকলক ইতিমধ্যে আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সাজু কৰি তুলিছোঁ, আমি কনচিয়াছ, আৰু আন বিৰোধী দলবিলাকো এই ক্ষেত্ৰত বিৰাট কনচিয়াছ। গতিকে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই যাতে 2 নম্বৰী কৰি এই ধৰণৰ যাতে চৰকাৰ গঠন কৰিব নোৱাৰে, তাৰ বাবে আমি সকলো সাজু হ'ব লাগিব। আৰু আপুনিও সাজু হওক, যিসকলে TV চেনেল চাই আছে তেখেতসকলকো কৈছোঁ, এই ভোট চুৰিৰ বিৰুদ্ধে কিন্তু আপুনি সাজু হ'ব লাগিব। আজিজোৰ তোমাৰ এইখিনি অসুবিধা হৈছিল? হয়, মই অলপ টেকনিক প্ৰব্লেম হৈছিলে। মই কথাখিনি এইটো ক'ব বিচাৰিছোঁ যে ভোট চুৰিটো তেখেতসকলে 2 ধৰণে কৰিব বিচাৰিছে। এটা হৈছে যে যিসকলে বিজেপি দলক ভোট দিব নিবিচাৰে তেখেতসকলৰ নাম কৰ্তন কৰি দিয়া হ'ব ফৰ্ম 7ৰ জৰিয়তে, বা এতিয়া যিখিনি মানুহৰ নাম খচৰাত আহিছে তেখেতসকলৰ বিৰুদ্ধে এক ব্যাপক হাৰত অবজেকশ্যন দাখিল কৰা হ'ব। এতিয়া বৰক্ষেত্ৰীৰ ক্ষেত্ৰত মই কৈ আছোঁ, বৰক্ষেত্ৰীত যিটো তেখেতসকলে কৰিছে অবজেকশ্যন দাখিল কৰিছে, যিটো নেকি মেনুৱেলৰ এগেইনষ্টত, মই আগতে কৈছোঁ মেনুৱেলৰ এগেইনষ্টত মানে কি এজনে এজনৰ বিৰুদ্ধেহে অবজেকশ্যন কৰিব পাৰে, কিন্তু এতিয়া দেখা গৈছে এজনে 200-300 মানুহৰ নামতে অবজেকশ্যন ফাইল কৰিছে, যিটো নেকি মানে 2023 চনৰ যিটো মেনুৱেল তাৰ বিৰুদ্ধে কৰিছে। গতিকে আল্টিমেটলি সেই চৰ অঞ্চলৰ মানুহ বা যিখিনি মুছলিম মানুহৰ নামত তেওঁলোকে কৰিছে, এই মানুহখিনিৰ নাম কৰ্তন যাব লাগে। এতিয়া নাম্বাৰ 2 মই এইটো ক'ব বিচাৰিছোঁ যে ফৰ্ম 8ৰ জৰিয়তে কেনেকৈ মানে ঠগিব বিচাৰি আছে। উচ্ছেদ কৰা হ'ল, মই এটা উদাহৰণ দি কৈ আছোঁ, উচ্ছেদ কৰা হ'ল, উচ্ছেদিত মানুহবিলাক স্থানান্তৰিত হৈছে, স্থানান্তৰিত হোৱা মানুহবিলাকে ফৰ্ম 8ৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিব। এতিয়া উৰিয়াম ঘাটত উচ্ছেদিত হোৱা মানুহ কিছুসংখ্যক গৈ নাওবৈচাত গৈছে, নাওবৈচাত গৈ তেখেতসকলে ফৰ্ম 8 ফিল আপ কৰিছে। ফৰ্ম 8 ফিল আপ কৰাৰ পিছত তেখেতসকলৰ ফৰ্মখন একচেপ্ট হৈ থাকে না, অনলাইনত যেতিয়া BLA মাৰাৰ লগে লগে ইৰ'ৰ দেখুৱাই দিয়ে। মই প্ৰমাণ দেখাই দিওঁ, মোৰ মোবাইলত আছে, তেনেকুৱা স্ক্ৰীনশ্বট দুটা মই আনি থৈ দিছোঁ। গতিকে এনেকুৱা আমি খবৰ লৈছোঁ গোটেই অসমতে যে ফৰ্ম 8 তেওঁলোকে ব্যৱহাৰ কৰি থাকিব দিয়া হোৱা নাই। আৰু আচৰিত ঘটনাটো হৈছে এনেকুৱা ধৰণৰ যে BLOবিলাকৰ মোবাইলসমূহ EROৱে লৈ পিনি নিজাববীয়াকৈ তেখেতসকলে ফৰ্ম 7টো ফিল আপ কৰে। নিজাববীয়াকৈ যেতিয়া ফৰ্ম 7টো ফিল আপ কৰি থাকে তেতিয়া মানুহবিলাকে একো বুজি নাপায়, সাধাৰণ শ্ৰেণীৰ মানুহ তেখেতসকলে উচ্ছেদিত হৈ আহিছে বা বিভিন্ন ধৰণৰ মানে কি কয় আগৰ পৰাই সংখ্যালঘু মানুহখিনিকতো টাৰ্গেট কৰি থকা হৈ থাকে। গতিকে ফৰ্ম 7খন BLOৰ মোবাইলটো EROৱে লৈ পিনি তেওঁ নিজে কৰি পিনি কামটো কৰি পেলাই আছে। গতিকে মই এতিয়া শ্বৰ্টকৈ কৈ আছোঁ যে 22 তাৰিখ হৈছে লাষ্ট ডেট, এই লাষ্ট ডেটৰ ভিতৰত ক্লেইমছ এণ্ড অবজেকশ্যন হ'ব। এতিয়া ক্লেইম কিমানজন মানুহে কৰিব যে মোৰ নামটো উঠা নাই, মোৰ নামটো উঠিব লাগে, এইটো আমি কিন্তু গম নাপাম। 22 তাৰিখলৈকে তেওঁলোকে ক্লেইম কৰিব পাৰিব। আমি কেতিয়া গম পাম? যিদিনাখন চূড়ান্ত ভোটাৰ তালিকাখন ওলাব 10 ফেব্ৰুৱাৰী তাৰিখে, সিদিনাখন গম পাম যে নতুন বহুত মানুহৰ নাম সোমাই গৈছে, তেওঁলোকে ফৰ্ম 6 ফিল আপ কৰি পিনি তেওঁলোকৰ নাম উঠাই পেলাইছে। কোনবিলাক মানুহৰ নাম উঠিব এতিয়া? যিবিলাক মানুহে বিজেপিক ভোট দিব তেখেতসকলকহে কনচিডাৰ কৰা হ'ব, আৰু যিবিলাক মানুহে বিজেপিক ভোট নিদিব তেওঁলোকৰ নাম উঠে। সহজ নে মানুহৰ ইউ শুড কাউন্টাৰ ইট। মই কমপ্লেইন কৰিছোঁ, মানুহ ক'ব আপুনি কাউণ্টাৰ দিব আপুনি। নহয় ইমানখিনি সময় হৈ গ'লে হয়। এতিয়া মই কোনটো ক'ব বিচাৰি আছোঁ, যিহেতু 22 তাৰিখলৈকে লাষ্ট ডেট, 22 তাৰিখলৈকে আমি ইয়াতে হুলস্থুল কৰি থাকিম, আমি কথাবিলাক কৈ থাকিম, যিসকলৰ নামত অবজেকশ্যন আছে তেখেতসকলে হিয়াৰিঙত যাব, কিন্তু ক্লেইম কৰাসকলৰ সম্পৰ্কে কিন্তু আমি কোনেও নাজানিম। আমি 10 তাৰিখে গম পাম। 10 তাৰিখে চাব আপুনি যে অবজেকশ্যন থকাসকলৰ নাম কৰ্তন গৈছে আৰু নতুনকৈ নাম আহি গৈছে, যে কিমান সংখ্যক ভোটাৰ বাঢ়ি গৈছে, যিবিলাক মানুহক আমি চিনি নাপাওঁ, যিটো নেকি হাৰিয়ানাত হৈছে, যিটো নেকি বিহাৰত হৈছে, আৰু বহু সংখ্যক মানুহৰ নাম কৰ্তন যাব, তেওঁলোকে আকৌ ক্লেইম কৰিব যাব, 6 নম্বৰ ফৰ্ম ফিল আপ কৰিব, কিন্তু তেওঁলোকে 2026 চনত ভোট দিব নোৱাৰিব। গতিকে এই গোটেই যিটো ষড়যন্ত্ৰ, আৰু সেইকাৰণে আমি কৈ আছোঁ যে যিটো আইন আছে সেই আইন মানি চলক, বিজেপি দলৰ চলক, আমিও চলক, সকলোৱে মিলিজুলি এটা শুদ্ধ ভোটাৰ আমি বিচাৰি আছোঁ। এটলিষ্ট ৰুলিং পাৰ্টিৰ এজনকতো ক'বলৈ দিয়া মানৱ শৰণীয়া। অলপ পেচেণ্টলি শুনিলে ভাল পাম। কথাটো হ'ল এনেকুৱা, এতিয়া যিবিলাক শব্দ প্ৰয়োগ কৰা হৈছে শুনিবলৈ অলপ অসুবিধা, ভোট চুৰি, ভোট নিদিব, বিজেপিক দিব, টাৰ্গেট, নাম কাটিব, এইবোৰ ধৰক অলপ যুক্তিযুক্ত তথ্যভিত্তিক আৰু মানুহ ৰিজনেবল হ'ব লাগে, মানে বিশ্বাস বিলিভ কৰে। এনেই ফটকৈ আপোনালোকে বাৰে বাৰে কথা বিহাৰত ভোট চুৰি, ক'ত আপোনালোকে প্ৰুফ কৰক না, ক'ত ভোট চুৰি কৈছে? ৰাহুল গান্ধীয়েও কৈছে ভোট চুৰি হৈ ইলেকশ্যনতে। কোৱাতকৈ আপোনালোকে প্ৰপাৰ প্লেচত প্ৰপাৰ কমপ্লেইন এটা দিয়ক, তাৰ যদি এফেক্ট হয় তেতিয়া ৰেইজ কৰক, কিন্তু এটা মিডিয়াত কৈ ভোট চুৰি বুলি কৈ কোনো প্ৰমাণ নাই, এই কথাটো গ্ৰহণযোগ্য নহয়। দ্বিতীয়তে কথাটো কৈছে যে উৰিয়াম ঘাটৰ পৰা যিখিনি উচ্ছেদিত হ'ল, তেওঁলোকে যে ক'ৰবাত গ'ল, এই উৰিয়াম ঘাটৰ মানুহখিনিৰ ভোটাধিকাৰ আছিল না? তেওঁলোকৰ ভোটৰ এপিক কাৰ্ডখন আছে নাই? আছে। যদি আছে, শুনক, যদি আছে সেই এপিক কাৰ্ডটো য'তেই নাযাওক, যদি আজি মই ইয়াত আছিলোঁ চানমাৰীত, মোৰ এতিয়া ছয়গাঁৱত পৰিছে,
সেইটো তেওঁ ফৰ্ম ফিল আপ কৰি বা দেখুৱাই কৰিব পাৰিব এতিয়া যদি তাত নাই আজি কৈছে যে বৰক্ষেত্ৰী সমষ্টিৰ কিমান হাজাৰ বোলে শুদ্ধ নহ'ব পাৰে তেওঁলোকৰটোকে মই ধৰি লৈছোঁ বাৰু ২৭,০০০ না কি ক'লে ১৭,০০০ চৰি ১৭,০০০ মানুহৰ নাম নাই যদি তেওঁলোকৰ তাত নাম আছে নাম হ'ব নোৱাৰে যদি মানুহজনৰ তাত অৱস্থিতিটো নাই ঘৰটো নাই যে এইটোতে ঘৰটো তাত নাথাকে সেইটোতো কৰ্তন হ'ব যদি তেওঁ তাত নাথাকে দেখুৱাই আছে কাৰণ কিয় কৈছে ৭ দিনৰ ভিতৰত তেওঁৰ ঘৰত ভিজিট কৰিব লাগিব 3 টাইমছ নাপালে ফোন কৰি হ'লেও ক'ব লাগিব লাষ্টত ক'ব লাগিব যে এনেকুৱা ধৰণৰ ইয়াত কোনো মানুহৰ অৱস্থিতিয়ে নাই বা এই ধৰণৰ মানুহৰ কোনো ইয়াত ইমান নম্বৰ ঘৰত ইমানজনৰ মানুহৰ ইমানজন একেবাৰে সংসূত্ৰ নাই আৰু মেইন ঘৰৰ যিটো নাম্বাৰ তাৰ লগত যোগসূত্ৰ নাই কাৰণ ইয়াত কৈছে যে এটা ফেমিলি যদি ইউনিক ফেমিলি হয় এটা যদি জইণ্ট ফেমিলি হয় জইণ্ট ফেমিলি যদি আকৌ ছেপাৰেটকৈ থাকে তাক 0 নিউমেৰিকেল বাদ দি এনকৈ লিখিব N1 N2 কাৰোবাৰ ঘৰত 10 নম্বৰ হাউচ নম্বৰ তেতিয়া 10 নম্বৰে আকৌ N1 N2 বেলেগ হাউচ হ'ব কাৰণ 10টো তাক নহ'ব কাৰণ তাত লিংকটো থাকি যায় এতিয়া আপোনালোকে কৈছে তাত ৭১,০০০ মানুহৰ নাই তেওঁলোকে যদি তাত নাথাকি ক'ৰবাত উৰিয়াম ঘাটত আছে তেওঁলোকে ভাবিছিল আমি বৰক্ষেত্ৰীৰ মানুহ গোটেই উৰিয়াম ঘাটৰটো প্ৰমাণ কৰক আৰু যে ইয়াত থাকি যদি তেওঁলোকৰ ঘৰে নাই এই মই কেনে কৈছোঁ যে ছেকশ্যন 20 অফ দ্য ৰিজনেল পিপল এক্ট অৰ্ডিনাৰী ৰেচিডেণ্ট য'ত মানুহে সচৰাচৰ তেওঁ নিজৰ ঘৰ বুলি ভাবে তেওঁ দিল্লীতো থাকিব পাৰে এজন পাৰ্লিমেণ্টাৰী যি কৈ আছে মই আইনৰ জানো আপুনি হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ ছাত্ৰ এইটো ভাল কথা এই মতেতো হোৱা নাই নহয় আমি কি দেখাইছো আপোনাৰ কাগজটো আমিও দেখাইছো আপোনাৰ হাততো কাগজ আছে আমি কৈ আছো কাম কৰিছে মই দেৱজিৎ গোস্বামীৰ পৰা আৰম্ভ কৰিবলৈ দিম যে এটা কিন্তু কনফাৰ্ম যে চামথিং ইজ হেপেনিং আৰু এইটো চবতকৈ ডাঙৰ কথা কোন আহে যাহে দেৱজিৎ আমাৰ কোনো মতলব নাই তোমাৰ মানে যি আহে হওক দ্য ভেৰি ফাণ্ডামেণ্টেল অফ আৰ ইলেকশ্যনটো ইমান দিনলৈ সন্দেহত নাছিল মই অসমতো প্ৰথমতে ছাপৰ্টেই কৰি গৈছিলোঁ যে এইটো এছাৰটো নৰ্মেল বস্তু বাট চামথিং ইজ মিছিং দেৱজিৎ না আপুনি কৈছে সামথিং মই ক'লো লট অফ থিংছ আৰ হেপনিং দিছ ইজ ছেড দিছ ইজ ভেৰি ছেড ফৰ দ্য ভাল ডেমক্ৰেচি পলিটিক্স কৰা জিকা আমাৰ আপত্তি নাই এইবিলাক কৰা এক্সট্ৰিমলি ছেড উই নিড টু বি চিৰিয়াছ আপুনি যেনেকৈ কৈছিলে ৰাইজক কৈছে আহ্বান দিছিলে যে আপুনি ফৰ্ম 6 এপ্লাই কৰক যদি আপুনি ট্ৰান্সফাৰ হৈ আহিছে ফৰ্ম 8খন কেঞ্চেল কৰাই পেলাই 6ত নতুনকৈ এপ্লাই কৰক ইত্যাদি কাৰণ মানুহ সজাগ সচেতন হ'ব লাগিব মই বিজেপি মুখপাত্ৰ খুব সন্মানীয় ব্যক্তি তেখেতক একচুৱেলি বিজেপি বুলি মই মানে মনলৈ এতিয়া মোৰ আনিবই পৰা নাই ব্ৰেইনৰ লগত কানেক্ট কৰিব পৰা নাই এই তেখেতক আমি এজন খুব ভাল অভিজ্ঞ ৰেচপেক্টফুল মানে উকিল হিচাপেই হওক বা এজন মানে আমাৰ ৰাইজৰ মাজৰ এজন যোনে সদায় আমাৰ দুখ সুখৰ কথাখিনি আগতে উপস্থাপন কৰিছিল তেনেকুৱা বুলি মই আজিও এটা কথা যে আমাৰ কংগ্ৰেছে হওক বিজেপি হওক ৰাইজৰ দলক এজিপি আমাৰ কোনো ধৰণৰ যোন চৰকাৰে আহক আমি প্ৰশ্ন তেওঁলোকক সুধিমেই আৰু এতিয়া আমি প্ৰশ্ন এইটো কাৰণত সুধি আছোঁ কিয় যোৱা আমি মোৰ 50টা বছৰৰ জীৱনকালত মই দেখা নাই যে এনেকুৱা ভূত চুৰি নিচিনা এটা শব্দ ইয়াত ব্যৱহাৰ কৰি পেলাই লাজ লগাব এটা ব্যৱস্থা হৈছে এইকাৰণে মই ভাবোঁ প্ৰধানমন্ত্ৰীৰ পৰা পৃষ্ঠাপ্ৰমুখলৈকে আপোনালোকে বিজেপি মানুহে এইটো দাবী জনাব লাগে যে এই ট্ৰান্সপাৰেন্সি অভিযোগ ক'ৰ পৰা অভিযোগ আহিব এইবিলাক কাৰণে কি তথ্য প্ৰমাণ আছে মই এটা কেছ ষ্টাডি এটা কৰিছিলোঁ কৰ্ণাটকা গভৰ্ণমেণ্টত কংগ্ৰেছ গভৰ্ণমেণ্ট আছে তেওঁলোকে SISA তেওঁলোকে চৰকাৰ ফৰ্ম হোৱাৰ পাছতো কিন্তু CID গঠন কৰি পেলাই এই যিটো দুটামান কনষ্টিটুৱেঞ্চিত ভোট চুৰিৰ অভিযোগ দি পেলাই 13খন পত্ৰ লিখিছে চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনলৈ যে আমাক এই যে IP এড্ৰেছবিলাক দিয়ক কি ক'ৰ পৰা এইবিলাক কেঞ্চেল কৰিবৰ কাৰণে আহিছিলে কিন্তু আজি কিমান 2-2.5 বছৰ মানে হ'ল পাৰে কৰ্ণাটকা গভৰ্ণমেণ্ট ফৰ্ম হোৱা কিন্তু এতিয়ালৈকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সেইখিনি উত্তৰ দিব পৰা নাই কিয় পৰা নাই ডেফিনেটলি তাত কিবা এটা গণ্ডগোল আছে তেনেকুৱা ধৰণৰ বিহাৰত ওলাইছে মহাৰাষ্ট্ৰত ওলাইছে বহুত জেগাত এই যে অভিযোগবিলাক ওলাই তেতিয়াহ'লে মই ভাবোঁ যে বিৰোধী সৰ্ববৃহৎ দল এটা পৃথিৱীৰ ভিতৰত ইমান সকলো ফালে তেওঁলোক আৰু দিন ৰাতি কাম কৰে এইটো আমি ক'ব লাগিব তেওঁলোকৰ নিচিনা সাংগঠনিকভাৱে ষ্ট্ৰং তেওঁলোকৰ পৃষ্ঠাপ্ৰমুখৰ পৰা প্ৰধানমন্ত্ৰীলৈকে য'ত কাম কৰে আমাৰ মুখ্যমন্ত্ৰী 18 ঘণ্টা কাম কৰে সেই সময়ত তেওঁলোকৰ কিহৰ ভয় তেওঁলোকৰ ৰাইজৰ লগত আছে কামো কৰি আছে আজি অন্তৰ্গাঁথনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সকলো শ্ৰেণী মানুহ দুখীয়াৰ পৰা একেবাৰে দৰিদ্ৰলৈকে বিকলাংগৰ পৰা আপোনাৰ মহিলালৈকে সকলো ধৰণৰ আঁচনি সকলোকে সামৰি লৈছে সেই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ অভিযোগবিলাক আহে
তেতিয়াহ'লে মই ভাবোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক আপোনালোকে নিজক প্ৰশ্নখিনি সোধক যে ইমান অভিযোগ কিয় আহিছে কিয় কি এটা আপোনাক যদি ভাল ছাত্ৰ এজনে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰে তাক যদি কয় যে তই নকল কৰি পাছ কৰিছ নেকি সেইটো বৰ ডাঙৰ লাজৰ কথা হ'ব লাগে তেওঁলোকে ফিল কৰক কিয় কৰা নাই মই আচৰিত ভাবিছোঁ সেইকাৰণে দিলীপ শইকীয়া ডাঙৰীয়াক মই ইয়াৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপুনি ভিডিঅ'টো ৰাজহুৱা কৰক আৰু এইখিনি বস্তু ক্লেৰিটিটো আনক চাওক অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে মই 10 ছেকেণ্ড অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে মোক দৰকাৰ হ'লে নাৰ্কো টেষ্ট কৰক এইটো এটা ডাঙৰ কথা কৈছে সেই গোটেই বাইটটোত মই শুনিছোঁ সেইকাৰণে এনেকুৱা ধৰণৰ কি হৈছে আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি আহিছে আমাৰ নিজৰে ভাল লগা নাই যে কাক ভোট দিব যাম এনেকুৱা যদি চৰকাৰ গঠন কৰে সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে ভোট দি কি লাভ হ'ব মই সেইকাৰণে অনুৰোধ জনাইছোঁ যে চৰকাৰ আপোনালোকে ফৰ্ম কৰক কিন্তু সঠিকভাৱে মানুহৰ যিটো মনত যিটো সন্দেহৰ বীজ ৰুইছে সেইটো যাতে যায় সেইটো কাৰণে ভাৰতবৰ্ষৰ কাৰণে দেশৰ কাৰণে বিগ কুইক 1 মিনিট বাকী দিব লাগিব 2 মিনিটকে দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে এই সম্পৰ্কত তেওঁ যিটো স্পষ্টীকৰণ দিছে সেই স্পষ্টীকৰণটো আমাৰ নিশ্চয় মানুহৰ কাৰণে অকণমান এতিয়াও বৰ স্পষ্ট হোৱাৰ ধৰণৰ হোৱা নাই এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইকাৰণে যে এই দলটো এটা বাছপিন আছে মানুহে চলাইছে বাকী পইচা চুৰ কৰিছে মাটি কিনিছে ঘৰ কিনিছে সব একচেপ্টেড ভোট চুৰ ইজ এ ফাণ্ডামেণ্টেল কথা এটা ডেমক্ৰেচি দিছ ইজ সামথিং ডিফাৰেণ্ট অলপ হাজম কৰিবলৈ সুবিধা হয় গতিকে এই যিটো অভিযোগ এতিয়া 10,000কে ভোট কাটিবৰ কাৰণে কেইটামান সমষ্টিৰ কথা কোৱা হৈছে এই ধৰণৰ কথা বতৰাখিনি ক'ৰবাত মানুহে কিন্তু হয় বিজেপি আকৌ জিকিব ভোট দিব এইবিলাক বেলেগ বেলেগ কাহিনী বেনিফিচিয়াৰী আছে কিবা আছে কিন্তু তাৰ পিছতো যদি এই যিটো কুৱেশ্যন এতিয়া আহিছে দিলীপ শইকীয়া কিন্তু এই মুহূৰ্তলৈকে যিখিনি কথা কৈছে আশ্বস্ত হোৱাৰ জনৰ কথা নহয় প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যিবিলাকৰ এক্সক্লুজনৰ কাৰণে কথাবিলাক চলিছে তাৰ হিয়াৰিং হ'ব হিয়াৰিঙত কিমান ক্লিয়াৰিটি আছে সেই কথাটো এটা বেলেগ বিষয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো চেংটিটি যিটো পবিত্ৰতা সেইটো ৰক্ষা হ'ব লাগে সেই নিৰপেক্ষতা সম্পৰ্কত যিটো ধাৰণা আছে টিয়ান চেচানে গঢ়ি থৈ গৈছিল সেই টিয়ান চেচানৰ প্ৰতি সন্মান জনাই সেই কামখিনি কৰিব লাগে 3 নম্বৰ যিটো বিষয় বৰক্ষেত্ৰীক লৈ পেলাই আকৌ আলোচনা হৈছে মই সেই কথাটো ক'ব খোজোঁ যে বৰক্ষেত্ৰীত বিজেপি যিটো কম মাৰ্জিনত পৰাজয় হৈছিল তাৰ প্ৰথম যিটো মানে ৰিয়েকশ্যন সেই যিটো আমি যিটো ৰিজাল্টটো পাইছোঁ ক'ত জানেনে বেদৰে অলপ কথাটো ভুলকৈ কৈছে সেইটো হৈছে 64 যোৱাবাৰ 60% আছিল মাইনৰিটি ভোট আৰু 40% আছিল হিন্দু ভোট যাৰ ফলত কম ভোটত বিজেপি হাৰিছিল তাতে এইবাৰ আপোনাৰ 62 ভাৰ্চাছ 38 গতিকে আপুনি যিটো মাৰ্জিনৰ কথাটো কৈছে যে এই নম্বৰটো কাটি পেলাই সেই ঘাটিটো মিলাব খোজা আছে সেই ধৰণৰ কথাটো নহয় অলমষ্ট এতিয়া যদি চব ঠিকে থাকে বিজেপিৰ হয়তো সাংঘাতিক তাত একেবাৰে মই বিৰাট সাংঘাতিক একো দেখা নাই এটা মসৃণ পৰিৱেশে হৈ আছে কিন্তু ডাঙৰ কথাটো হৈছে কি যিসকল মানুহ তাৰ পৰা পাৰ্মানেণ্টলি শ্বিফ্টেড হোৱা বুলি কৈছে সেই শ্বিফ্টেড হোৱা মানুহখিনি কিন্তু মোৰ কথাটো এইটো বহু মানুহ শ্বিফ্টেড হোৱা কথাটো কিন্তু সত্য এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কাৰণ আলিয়া বৰাদলৈকে কিন্তু তাৰ মানুহ কিছুমান কিন্তু মাত্ৰ এটাই কাৰণ বহু মানুহ হৈছে হয়তো 10% ইফালে ইফালে হ'ব পাৰে কিন্তু বাকীখিনি কিন্তু এই কথাটোত আছে বৰক্ষেত্ৰীটো অভাৰ এক্সেগ্ৰেট কৰা হৈছে মই এটা বাক্য যদি ক'ব পাৰোঁ সেইটো হৈছে মই মাত্ৰ এটা কথা মিনাল মোৰ কাৰণে হৈছে আজি সময় দেখা চবকে দিব লাগিব গণতান্ত্ৰিক ব্যৱস্থা 1 মিনিট ৰাখিব 2 মিনিট ৰাখিব গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সাংঘাতিক ভাবুকি হৈছে এই যিটো চৰ্চা চলি আছে যে ভোট চুৰি ব্যৱস্থাটো গতিকে মানুহৰ এটা সময়ত আস্থা নোহোৱা হৈ যাব যে ইলেকশ্যন কৰি কি লাভ আছে ভোট দিবিনি কি লাভ আছে চৰকাৰটো তেওঁলোকে আহিব তেওঁলোকে ভোটাধিকাৰ তেওঁলোকে নিজে বনাই লৈছে গতিকে তেওঁলোকে তেখেতসকলৰ মানুহখিনিয়ে ভোটাধিকাৰত নাম আছে বাকীবিলাকৰ নাম নায়েই গতিকে এই যিটো ব্যৱস্থা এইটো ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে সাংঘাতিকভাৱে এইটো মানে চিন্তাৰ বিষয় গতিকে সকলো ৰাইজ এই ক্ষেত্ৰত সজাগ হ'ব লাগে যে কেনেকৈ আমি গণতন্ত্ৰটোক জীয়াই ৰাখিব পাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকল আজীৱন নাথাকে চিৰজীৱন তেখেতসকল নাথাকে গতিকে আমি আমাৰ দেশখন আমাৰ অসমখন আমি বচাই ৰাখিব লাগিব এই ব্যৱস্থাটোক আমি জীয়াই ৰাখিব লাগিব আৰু ব্যৱস্থাখনক জীয়াই ৰাখিবৰ কাৰণে সকলো ৰাইজ আমি একেলগে ঐক্যবদ্ধভাৱে আমি ওলাই আহিব লাগে যে আমি কোনো পৰ্যায়ে আমাৰ ইয়াতে ভোট চুৰি ব্যৱস্থা আমি কৰিব নিদিয়াৰ ব্যৱস্থা আমি কৰিব লাগিব মই মানুহজনে উত্তৰ দিব মই কৈ ল'ম নহ'লে পাহৰি যাম তেওঁৰ কথাটো মই কাউণ্টাৰ দিব লাগিব তেওঁ ভাল কথা এটা কৈছে যে হেমন্ত বিশ্ব শৰ্মা নাথাকে কোনোবা নাথাকে অসম দেশ থাকিব লাগিব আৰু সেইটো বিজেপিৰ সেইটোৱে ভয় যে এই আমাৰ এই জেনেৰেশ্যনটো নাথাকিলেও অসমীয়া অস্তিত্বটো থাকিব নে নাথাকিব সেইটো বিজেপিৰ প্ৰধান একদম টপ প্ৰায়ৰিটিৰ বিষয় গতিকে অসমত যাতে অবৈধ মানুহৰ ভোটাৰ তালিকাত নাম নোসোমায় সেইকাৰণে আমাৰ যিবিলাক BLA আছে আমি কনচিয়াছ কৰাটো হয় যাতে যিসকলৰ তাত ঠিকনা নাই যিসকলৰ আগৰ ভোটৰ তালিকাত নাই যিসকলৰ লিংকেজ আনিব নোৱাৰে তেওঁলোকক ভোটৰ তালিকাত সোমাব নালাগে বুলি ময়ো কৈছোঁ আজি ডাঠি কৰি আমাৰ মাননীয় সভাপতিয়েও আজি ৰাতিপুৱা কৈছে যে হয় যিসকল মানুহ আমাৰ কাৰণে অনাকাংক্ষিত অসমৰ সংস্কৃতি বিনষ্ট কৰিব পৰা সেই ধৰণৰ কথা সেই ধৰণৰ মানুহৰ যাতে নাম নোসোমায় সেইটো কংগ্ৰেছৰো BLA আছে বিজেপিৰো আছে AGPৰো আছে ৰাইজৰ দলৰো আছে তেওঁলোকে কৰিব ৰাইজৰ দল AGP BJP কংগ্ৰেছ চবৰে আছে BLA তেওঁলোকে দিব পাৰে শুনক আপোনাৰ এই কি বস্তুটো
হিটলাৰে নাই, যেনেকৈ শুনা, ৰ'ব মোক এইবোৰ ক'বলৈ দিয়ক আমাৰ- আপুনি বহুত আমাৰ কৈছে মোক ক'বলৈ দিয়ক অসমীয়া জাতিৰ আপুনি কাৰণে আইনৰ ছাত্ৰ তেওঁলোকে- হিচাপে আপুনি ভুল কথা কৈ আছে বেলেগ শুনি ল'ব দিয়া সময় আছে তোমাৰ ইউ উইল গেট 2 মিনিটছ সেইকাৰণে প্ৰেচিডেণ্টে আজি কৈছে প্ৰেছ মিটত আকৌ এটা কথা আমাৰ কৈছে যে এইটো আমি ডিছক্ল'জ কৰিব লাগে এইটো ইন হাউচ বিষয় কোনোবাই কিন্তু complaint জানিছে আহিছে কৈছে যে ৰাজহুৱা অভিযোগ আৰু আহিছে। এইটো আমি কোনো কাৰণ ৰেকৰ্ড কৰি কোনো ৰেকৰ্ড নকৰে এইটো কথা যি তাত হ'ল বিষয়টো হ'ল যি নোট ডাউন হ'ল ইয়াত ৰেকৰ্ডিং কৰা নাযায় গোটেই ইয়াক যিটো কথা কৈছে যিটো ডিছক্ল'জ কৰক কোনোবাই যদি শুনিছে আমাৰ যে মাননীয় সভাপতিয়ে কাউণ্টাৰ ডেট চাফিচিয়েণ্ট ঠিক আছে কামাখ্যাত সেই কথাটো সনাতনী ধৰ্মৰ এই ব্যক্তি হিচাপে কথাটো- কামাখ্যাত যাব দিছিল কামাখ্যাত কামাখ্যাত যোৱা গৈ কথাটো এইটো কামাখ্যাত গৈ পেলাই কওক যদি এইটো- ৰেকৰ্ডিং এইটো নাই শুনক, যদি ৰেকৰ্ডিং নাই শুনক, অখিল গগৈয়ে কৈছে নাই, মই নাই, শুনিছো নাই নাই আৰু কথাটো যিটো শুনক মই কোৱা নাই। কামাখ্যাত গতিকে এই কথাখিনি নহয় নহয় কামাখ্যাত কামাখ্যাত গৈ যদি কোনোবাই মিছাটো সঁচাকৈ সঁচাটো নাই, মিছাকৈ মানি ল'ব নেকি আৰু অখিল গগৈ- এইটো কথা নহয় এইটো কৈছে। এইটো যুক্তি নহয় এক মিনিট, এতিয়া নাই, এক মিনিট, এতিয়া বেদক ক'ব দিব নাই, লাগিব, এক বেদক। মিনিট, এক মিনিট, বেদক ক'ব এক দিব মিনিট, লাগিব, এক মিনিট, বেদক ক'ব দিব লাগিব। কংগ্ৰেছৰ শুন না, কংগ্ৰেছৰ আজি ৰাইজৰ দল হয় আজি অখিল গগৈ এটা সময়ত অখিল গগৈ এটা সময়ত কংগ্ৰেছক কিমান হাৰাশাস্তি কৰিলে আজি কংগ্ৰেছৰ কি ভেলু আছে এটা আমাৰ তৰুণ গগৈ অখিল গগৈ কিমান কি কৰিলে আপোনালোকে গোটেই চিষ্টেমটো হিটলাৰী শাসনৰ চিষ্টেম বনাইছে হিটলাৰে যেনেকৈ নিজৰ মানুহক দ্বাৰা ভোট কৰিছিলে হিটলাৰ বাৰে বাৰে যেনেকৈ শাসনত গৈছিলে ঠিক আপোনালোকে তেনেকুৱা এটা ব্যৱস্থা কৰিছে হিটলাৰী যিটো ব্যৱস্থা হিটলাৰে যেনেকৈ নিজৰ মানুহৰ পৰা ভোট লৈ শাসন লৈছিলে আপোনালোকে একেদৰে আৰু আপোনালোকৰ শেষ পৰিণতিটো হিটলাৰে হ'ব হিটলাৰৰ মন্ত্ৰীসভাত যি ধৰণৰ শেষ পৰিণতি হৈছিলে আপোনালোকৰ শেষ পৰিণতি সেইকাৰণেই হ'ব কাৰণ হিটলাৰে নিজৰ মানুহৰ দ্বাৰা ভোট লৈছিলে হিটলাৰে ক্ষমতা দখল কৰিছিলে দুয়োজনে কৈ থাকে, কোনেও শুনা নাপায়। যদি শুনক নহয়, মই এটা বাক্যত শেষ কৰিব দিয়ক মোক যদি আপোনালোকৰ ইমানেই উন্নয়নমূলক কাম কাজ কৰিছে 1,77,000 কোটি টকা আপোনালোকৰ ঋণ হৈছে ঠিক আছে তাৰপিছত আপোনালোকে এডভাৰটাইজমেণ্ট দিব লগা হৈছে 1,45,000 আপোনালোকে নতুন নিযুক্তি দিলে মোৰ কথাটো হ'ল এই যে নিযুক্তি দিছে নিযুক্তি দিবই লাগিব এতিয়া ভেকেঞ্চি পূৰণে কৰিছে আপোনালোকে মই ট্ৰেন্সফাৰ নিযুক্তি সেইটো কথা মই কোৱা নাই নিযুক্তি দিবই লাগিব আপুনি তৰুণ গগৈ দিনত চৰকাৰত 3,94,000 নিযুক্তি হৈছিলে 3,94,000 নিযুক্তি হৈছিলে হিমন্ত বিশ্ব শৰ্মাই প্ৰতি বছৰে 1 লাখ নিযুক্তি দিম বুলি কৈছিলে 5 বছৰ কিমান নিযুক্তি দিলে 1,45,000 নিযুক্তি দিবই লাগিব কিন্তু চৰকাৰী খালী হোৱা চাকৰিবিলাকত যদি নিযুক্তি নিদিয়ে গভৰ্ণমেণ্ট চলিব কেনেকৈ আপুনি নতুন নিযুক্তিৰ তালিকা প্ৰকাশ কৰক মই প্ৰত্যাহ্বান জনাইছোঁ যে নতুনকৈ কিমান নিযুক্তি দিছে আৰু কিমান পদ খালী হৈ আছে তাৰ তালিকাখন বিজেপিয়ে প্ৰকাশ কৰক তেতিয়াহে আপোনালোকক ঠিক কম আছে। যে আপোনালোকে মই- অসমৰ নিবনুৱাৰ কাৰণে নাই, নাই, অসমৰ আপোনালোকে শিক্ষিত নিবনুৱাৰ কাৰণে স্বচ্ছ আপোনালোকে কাম প্ৰক্ৰিয়াৰে কৰিছে নিযুক্তি হৈছে, এইটো কিয় স্বীকাৰ নকৰে? সেইটোতো নাই কোৱা বুলি কোৱা নাই কোৱা মই সেইটো কোৱা নাই অকল নিযুক্তি সকলোকে নাই মই ধন্যবাদ কৈছোঁ খালী সকলোকে পদৰ নিযুক্তি দিছে সকলোকে নতুনকৈ ধন্যবাদ আপোনালোকে বেয়া নাপাব নিযুক্তি বেদ ব্যৱস্থা কৰা নাই। বেদ সময় বহুত আগুৱাই গ'ল কথাটো হ'ল চাওক যে কংগ্ৰেছৰ কোনো issue এক নাই, মিনিট আচলতে issue নোহোৱাৰ কাৰণে ধৰিছে তেওঁলোকে। এক মিনিট এতিয়া কথাটো গৈ পেলাই কামাখ্যা মন্দিৰৰ দুৱাৰমুখ পালেগে এতিয়া ক'ত মৰে মৰক যিয়ে নহওক কথাটো হ'ল যে বহুত বেছি চেঞ্চিটিভ ছাবজেক্ট এটা কথা যিটো দেৱজিত আৰু মই এই কথাত একমত যে বেছিক ফাণ্ডামেণ্টেলক লৈ যুদ্ধ কৰিবলৈ আমাক নিব নালাগিছিল আমাৰ বেছিক কথা কোনোবা জিকিব কোনোবা হাৰিব এই মুহূৰ্তত দেখাত ক'ব গ'লে বিজেপিয়ে বহুত ষ্ট্ৰেংথত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে বহুত কাম কৰি আছে Transparent আৰু এজ এ পলিটিকেল পাৰ্টি যিটো কৰে এইটো আপুনি ৭-৭ৰো ক'ব লাগিব যে কংগ্ৰেছৰ তুলনাই নহয় তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনেল ষ্ট্ৰেংথ বিজেপিৰ তাৰপিছত এই ভোট চুৰিৰ কাহিনীটো আহাটো আৰু কংগ্ৰেছৰ এইটো ছাকচেছফুল যে তেওঁলোকে যোৱা কংগ্ৰেছ আৰু বিশেষকৈ অখিল গগৈয়ে এই নেৰেটিভটো মানুহৰ মনত আনি দিব পাৰিছে তো এতিয়া এই ভোট অডিঅ'খিনি বিচৰা হৈছে সেইখিনিও কৰা নহয় যোনে নহওক কেলে কথাটো কি হ'ল যে ইয়াতে এই কথাটো অকণমান বস্তু ডিষ্টাৰ্বিং হৈ পৰিছোঁ আমি বৰ চেঞ্চিটিভ ছাবজেক্ট এইটো হ'ব নালাগিছিল বাকীটো আছে ইলেকশ্যনক লৈ বহুত দীঘলীয়া কথা বহুত দীঘলীয়া হ'বলৈ আছে তো এই কথাটো সেইকাৰণে ৰাইজক যদি সাৱধান হওক চেষ্টা কৰক এতিয়াও যদি নিজে নিজে পাৰে BLO আৰু BLA সকলোকতো চবেই লাগি পেলাই নিজে নিজৰ চেষ্টা কৰক কাৰণ নিজৰ কথা নিজে কৰিব তাৰ মাজত টেকনিকেলিটিজ বহুত আছে যিটো কথা ক্লেইমৰ কথা কৈছে ৰাজিজুৰে কথা কৈছে থিংছ আৰ বহুত ইজি নহয় বহুত ক্ষেত্ৰত বাট ষ্টিল আমি সকলোৱে এজন নাগৰিক যে ভোটাৰ সাৱধান হৈ থাকিলে চাগে অন্ততঃ 20%, 30%, 40% কমিব পাৰিব এই আশাৰে সামৰিছোঁ ধন্যবাদ।